হয় এনিভাগ 24 চাই থাকিব মই পুনৰ উপস্থিত আছো দেৰগাঁও যি লাচিত বৰফুকন একাডেমি আছে লাচিত বৰফুকন একাডেমিত অলপ সময় আগত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি দিছে এইসকল মই বেটি লাইনৰ সৈতে কথা পাতিম যিসকল নিযুক্তি পাইছে 13 মাহৰ অন্তত তেওঁলোকৰ হাঁহি বিৰিঙাইছে মুখ্যমন্ত্ৰীয়ে এটকা পইচা নোলোৱাকৈও এইসকল দুখীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি হাঁহি মুখে পাইছে তেখেতলোকৰ আনন্দে ভৰি পৰিছে মই পুনৰ ঘূৰি যাব বিচাৰিছো মই তোমাৰ ওচৰলৈ আহিছো কি ক'বা হয় খুবেই ভাল লাগিলে এই দিকান্ত বিপৰীত সমাৰোহত মই মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক লগ পালোঁ ভাল লাগিলে তেখেতৰ কথাখিনি শুনি আমি জাগ্ৰত হ'লোঁ আৰু ভালদৰে ডিউটি কৰি যাম বুলি আশা থাকিলে ডিউটি ক'ত পৰিছে এতিয়ালৈকে দিয়া নাই বাৰু তেনেকুৱাকৈ কিন্তু এতিয়া দিম বুলি কৈছে কি ক'বা যিসকলে আৰু আশাই বাট চাই আছে তেওঁলোকৰ কাৰণে কি মেছেজ দিবা তেওঁলোকৰ কাৰণে এইটোৱে ক'ম যে তেওঁলোকে অলপ কষ্ট কৰক ৰানিং কৰক আৰু পঢ়া পাতি যিখিনি আছে সেইখিনি কমপ্লিট কৰক তোমাৰ নাম কি আছে মোৰ নাম কৃষ্ণমণি ৰাজবংশী হয় আমি প্ৰত্যেকজনে নাম আমি নহ'লো অন্তত এটা কথা কৈছে তেওঁলোকে কৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক আৰু তেখেতলোকে ধন্যবাদ জনাইছে আৰু মই তোমাৰ কাষলৈ ঘূৰি আছো কি ক'বা যে এতিয়া যিসকল যুৱক যুৱতীয়ে আশাৰে বাট চাইছে তেওঁলোকে আমি দেখিছো যে সমগ্ৰ ৰাজ্যখনতে তেওঁলোকে যি ধৰণে প্ৰেক্টিছসমূহ কৰিছে তেওঁলোকৰ কাৰণে কি বাৰ্তা থাকিব হয় তেওঁলোকৰ কাৰণে এইটো বাৰ্তা থাকিব যে তেওঁলোকে যি ধৰণে কষ্ট কৰিছে সেই ধৰণে ফল পাব নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে তাকে ক'লে ঠিক তেনেদৰে কষ্ট কৰি যাওক ফলটো নিশ্চয় পাব হয় এয়া আছিল এওঁ কৈছে যে যি ফল আচলতে আশা কৰা যায় সেই ফল নিশ্চিতভাৱে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব বুলি কৈছে পৰৱৰ্তী আমি আৰু কিছু দেখুৱাম যে ইয়াত আচলতে কেনেকুৱা ধৰণে এই গোটেই সমাৰোহত অংশগ্ৰহণ কৰিছে কিমানজন আছিলে ইয়াত বৰ্তমান 960 জন 940 জনে ইতিমধ্যে নিযুক্তি পাইছে মই ভিজুৱেল দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো হয় মই দেৰগাঁও লাচিত বৰফুকন একাডেমিত আছো জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 860 গৰাকীক বেটি লাইনক ইতিমধ্যে নিযুক্তি প্ৰমাণ হাতত তুলি দিছে আৰু ধেমাজিৰ এগৰাকী অভিভাৱক আছে আইতা আছে মই আইতাৰ সৈতে কথা পাতিম আচলতে কেনেকুৱা অনুভৱ আৰু কি পাইছা আইতা আজি কি ক'ব হয় নমস্কাৰ মই ধেমাজিৰ পৰা আহিছো মোৰ ল'ৰাটো আজি 15 বছৰ ট্ৰেইনিং হ'ল আজি কচমটিত আছিল মুখ্যমন্ত্ৰী ছাৰক কোটি কোটি ধন্যবাদ জনাইছো আচ্ছা আপুনি কওকচোন ৰাইজক কি ক'ব আপুনি কিবা পইচা দি পাইছে নেকি চাকৰি আপোনাৰ ল'ৰাই নাই পোৱা দিছে নেকি নাই দিয়া কি ক'ব যিসকলে আৰু আছে অসমৰ জনসাধাৰণৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও শিক্ষা লৈছে তেওঁলোকলৈ কি আহ্বান জনাব অভিভাৱক হিচাপে আপুনি যিহেতু এগৰাকী অভিভাৱক কি ক'ব আপোনাৰ লগতে যেনেকে পাইছে আৰু অন্য ল'ৰাইও তেনেকে পাব লাগে এইখন চৰকাৰ থাকিলে সেনেকে পাবই কৈছে আজি ছাৰে মই আৰু এগৰাকী মাতৃৰ কাষলৈ যাব বিচাৰিম যিহেতু বৰ্তমান এইখন চৰকাৰক ধন্যবাদ দিছে আৰু আপুনি কি ক'ব এই মুহূৰ্তত ময়ো এতিয়া কি ক'ম নমস্কাৰ মই ধন্যবাদে দিছো হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৈছে আমি এতিয়া হেৰি হৈছো আৰু ক'ৰ পৰা আহিছিলে আপুনি মই ধেমাজি পাইছে ল'ৰাটোৰ জনৰ নাম কি মোৰ ল'ৰা নাই এওঁ ল'ৰাই মোৰ হেৰি দেও ল'ৰা কি নাম মইনা বৰুৱা আচলতে এইসকল অভিভাৱকে ধন্যবাদ দিছে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এওঁলোকৰ ঘৰখনলৈ এক ৰেঙনি কঢ়িয়াই আনিছে বুলি কৈছে যিটো সময়ত নিকাভাৱে যি অসম আৰক্ষীত তেওঁলোক ভৰ্তি হৈছিল আৰু 15 মাহৰ অন্তৰ পিছত তেখেতলোকে আজি এই লাচিত বৰফুকন যি দেৰগাঁৱত লাচিত বৰফুকন একাডেমি বা তেওঁলোকক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে হাতত তুলি দিছে বন্দুক আৰু নিযুক্তি প্ৰমাণ পত্ৰ দিয়াৰ পাছতে এইসকলৰ মুখত হাঁহি বিৰিঙাইছে মই ইয়াৰ পৰিৱেশ মই দেখুৱাবৰ কাৰণে দীপকক জনাইছো যে এয়াই হৈছে লাচিত বৰফুকন একাডেমি আৰু অলপ সময় আগতে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক নিযুক্তি পত্ৰ দিয়াৰ পাছতে আৰু তেওঁলোকৰ হাতত তুলিছে বন্ধু মই যিহেতু এজন জোৱানৰ সৈতে কথা পাতি মই পুনৰ ঘূৰি আহিছো মই জোৱানজনক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো এওঁ কাষলৈ আহিছো তোমাৰ সৈতে মই চিনাকি হ'ম তুমি মিঠাই খুৱাই আছা কি ক'ব এই মুহূৰ্তত তোমাৰ ঘৰ কোন জেগা মোৰ গোলাঘাট বৰপথাৰ তোমাৰ নাম ৰামশ্ৰেষ্ঠা কি ক'বা ইমান সুন্দৰভাৱে তুমি কেইমাহ ট্ৰেইনিং কৰিলা আমি টোটেল 13 মাহ কৰিলো তেতিয়া ভাল লাগিছিলে পিঅপি হৈ গ'ল আমাৰ বহুত বাৰ পষ্টপন হৈ গ'ল মা দেউতা আহিছে নেকি মা আহিছে মা ইফালে বহি আছে ক'ৰবাত এটা পোষ্টিং ক'ত হৈছে পোষ্টিং মোৰ থাৰ্ডৰ হয় পোষ্টিংটো নাজানো ক'ত হৈছে এতিয়া আমাৰ কি ক'বা মুখ্যমন্ত্ৰী ভাল লাগিছে আৰু তেওঁ আমাক মানে দিলে আৰু আমাক চাকৰি দিলে আৰু যোনটো আহা এইটো তুমি কিবা পইচা দি চাকৰি পাইছা না নতুন প্ৰজন্মক কি ক'বা যিসকলে আৰু ভৰ্তি হ'বৰ কাৰণে বিচাৰি আছে সিহঁতক কওঁ যে ট্ৰাই কৰা পাবা আৰু কিলে কি মানে এতিয়া যোনটো আগৰ নিচিনা পইচা দিয়া চিষ্টেমটো নাই
সেইকাৰণে ট্ৰাই কৰিলে পাব, যোনে ট্ৰাই কৰিব সি পাবই। 15 মাহৰ অন্তত পাইছা অঁ হয় নিশ্চিতভাৱে ক'ব লাগিব এওঁ আছিল গোলাঘাট বৰপথাৰ আৰু তেওঁ 15 মাহৰ অন্তত এনেধৰণে হাঁহি বিৰিঙাইছে বুলি কয় তেওঁ কৈছে স্বচ্ছ নিকাভাৱে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক 1 টকা পইচা নিদিয়াকৈ তেখেতে এই যি 3rd বেটেলিয়ন তেওঁলোকে ভৰ্তি হৈছিলে আৰু পৰৱৰ্তী চাই থাকিব ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সৈতে গোলাঘাটৰ পৰা মই কনক দাস পৰৱৰ্তী লৈ আহিম লাচিত বৰফুকন একাডেমীত 15 মাহৰ অন্তত অন্য এগৰাকী আছে যিহেতু তেওঁ মহিলাত ভৰ্তি হৈছিলে কি ক'বা এই মুহূৰ্তত কি ক'বা আজি 14 মাহৰ পিছত আমাৰ ট্ৰেইনিং শেষ হ'ল আজি অন্তিমটো দিন মানে পাছিং আউট পেৰেড হ'ল ভাল লাগিলে বহুত নথৈ আনন্দিত হৈছোঁ আৰু আগলৈ যাতে ভালকে নিজৰ কৰ্তব্যখিনি পালন কৰিব পাৰোঁ নিজৰ দায়িত্বখিনি আগবাঢ়ি লৈ যাব পাৰোঁ কি ক'বা চৰকাৰৰ ফালৰ পৰা এটকা নিদিয়াকৈ আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী হয় কাৰণ মা দেউতা হাজিৰা কৰি দিন হাজিৰা কৰি কৰে গতিকে ভাল লাগিছে 1 টকা নিদিয়াকৈ যে চাকৰিখিনি পালোঁ সেইটোৱে তোমাৰ নাম মোৰ নাম কল্পনা দেৱী হয় ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট হয় মই উপস্থিত আছো গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত যি বন সুৰক্ষাৰ যি অধিৱেশন আৰু অধিৱেশনত আজি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ সময় আগতে তেওঁলোকক নিযুক্তি দিছিলে আমি ইয়াত উপস্থিত আছো তেখেতৰ ওপৰত আমি কথা পাতিব যত্ন কৰিম আচলতে স্বচ্ছ আৰু নিকাভাৱে তেখেতে নিযুক্তি হৈছে কি ক'ব এই মুহূৰ্তত ভাল লাগিছে কষ্ট কৰিছিলোঁ কষ্ট ফল মানে মামাই দিলে মানে ভালকে সুবিধা দিলে পালোঁ মোৰ যোৰহাট কোনটো বেটেলিয়নত আছে 1st বেটেলিয়ন আচ্ছা কি ক'বা তুমি কিবা পইচা লৈ পিনি চাকৰি পাইছা নেকি নাই মই নিজে কষ্ট কৰিছো নিজে কষ্ট ফলত পাইছো আৰু এই দাদাহঁতে কষ্ট কৰি আছে হয় নিশ্চিতভাৱে ক'বলৈ মই তেওঁ ঘৰৰ যিহেতু দাদা আছে আমি কথা পাতি কি ক'ব এই মুহূৰ্তত হয় ভাল লাগিছে আমাৰ ভাইটিয়ে হয় নিজৰ ভাইটিয়ে হয় ঘৰৰ ওচৰ তাকে আজি POP আছিলে আহিছো গোটেইখিনিয়ে ভাল লাগিছে মামাই ইমান নিজে নিকা নিযুক্তি দিছে হয় মই পুনৰ আকৌ ঘূৰি যাব বিচাৰিম কেইমহীয়া ট্ৰেইনিং আছিলে এইটো কি কৈছে কেইমহীয়া হৈ আছিলে আমাৰ ট্ৰেইনিং 8 মহীয়া আছিলে কিন্তু আমাৰ 13 মাহ হৈ গ'ল ট্ৰেইনিং তাৰপিছতে আকৌ এয়া 11 আহিলে 11ত আকৌ আপোনাৰ এয়া পাছিং আউটৰ বাবে প্ৰেক্টিছ কৰালে এনেকৈ 14 মাহ হ'ল এতিয়ালৈকে মানে ঘৰ যাব পৰা নাই এইবাৰ ছুটি দিলে যাব পাৰিম বাৰু এতিয়া তাকে কি ক'বা যে আকৌ পুনৰ অসম পুলিচত আকৌ ভৰ্তি হ'বৰ কাৰণে বহু ল'ৰা ছোৱালী এনেকুৱা আছে তেখেতলোকৰ কাৰণে কি মেছেজ বাৰ্তা দিবা তাকে বহুত এতিয়া চাবলৈ গ'লে প্ৰত্যেকখন ফিল্ডতে গোটেই ল'ৰা ছোৱালীয়ে দৌৰি আছে বহুত মানে কষ্ট কৰি আছে আকৌ নিযুক্তি আহিব বুলি চবে অপেক্ষাত ৰৈ আছে আকৌ যাতে মামাই সুবিধা দি আছে আকৌ আহিব এতিয়া ল'ৰা ছোৱালীবোৰ প্ৰেক্টিছ কৰি আছে চবে বন্ধু বান্ধৱীয়ে পাব এতিয়া ভালকে প্ৰেক্টিছ কৰিছে কষ্ট ফল পাব মামাই সুবিধা দিছে যেতিয়া পাবই ভালকে তোমাৰ ঘৰ যোৰহাট নাম কি আকাশজ্যোতি গায়ন ইতিমধ্যে আমি আহি উপস্থিত আছিলো আমি তেখেতলোকৰ সৈতে মত বিনিময় কৰিছো জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 টকা পইচা নোলোৱাকৈ এইসকল যিসকল দৰিদ্ৰ সীমাৰেখা তলৰ তেওঁলোক আছিলে ছাত্ৰ ছাত্ৰী আৰু তেখেতলোকে 13 মাহৰ অন্তত আজি নিযুক্তি পত্ৰ পাইছে আৰু তেওঁলোকে কৈছে যে স্বচ্ছ নিকাভাৱে আমি যাতে ভাৰতবৰ্ষৰ ভিতৰত অসম যাতে আগুৱাই লৈ যাব পাৰোঁ তাকে তেওঁলোকে বেটেলিয়নত ভৰ্তি হৈছে ৰিপৰ্ট গোলাঘাটৰ পৰা মই কনক দাস মোৰ সহযোগী দীপক শইকীয়াৰ সৈতে দেৰগাঁও লাচিত বৰফুকন একাডেমীৰ পৰা মই আকৌ ঘূৰি আহিছো যে ভিজুৱেলৰ অৱশেষত মই ঘূৰি আহিছো মই অন্য এজনৰ সৈতে কথা পাতিব বিচাৰিম মই তোমাৰ সৈতে কথা পাতিব বিচাৰিম অকণমান কথা পাতিম আমি যিহেতু ৰাইজে চাই আছে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক ইতিমধ্যে নিযুক্তি দিছে নিযুক্তি দিয়াৰ পিছত কি ক'ব আপোনাৰ ঘৰখনৰ কাৰণে কি ক'ব বা ৰাজ্যবাসীৰ কাৰণে যিসকলে আশাৰে ৰখি আছিলে কি ক'ব হয় প্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ক ধন্যবাদ জনাইছো যে তেওঁলোকৰ কাৰণে আমি বিনামূলীয়াতে চাকৰিটো পালোঁ তাৰপিছত মোৰ লগতে ঘৰৰ সকলোৱে সুখী তাৰপিছত মোৰ লগতে ঘৰৰ পৰিয়ালৰ অলপ সকাহ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে যি পইচা নোহোৱাকৈ সোমাইছো তাৰপিছত আৰু আগলৈ মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্ট মোৰ নাম শ্ৰী জয়ন্ত নাথ তাৰপিছত আগন্তুক দিনলৈ জানো ডিউটি ভালকৈ কৰিব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ আজি শপত গ্ৰহণ কৰিলোঁ এইখিনিয়ে আৰু ক'ব লাগে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত
অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।